নমস্কাৰ মোৰ প্ৰাঞ্জনা আছাম চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই আজি আপোনালোকৰ কাৰণে লৈ আহিছো এটা হেলদি ব্ৰেকফাষ্ট যিটো ব্ৰেকফাষ্ট কৰি আপোনালোকে নিজৰ লগতে নিজৰ পৰিয়ালটোকো কিন্তু হেলদি কৰি ৰাখিব পাৰিব তো গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু এইফালে দেখিছেনে মই আটা সানি লৈছিলো আৰু এইফালে লাডু কৰি লৈছো আৰু কিমাননো এই গেলা গৰমখনত পাকঘৰতে সোমাই পুৰি চব্জি বনাই থাকিব নহয়নে তো কেতিয়াবা নিজৰ পেটটোকো ঠাণ্ডা কৰি ৰাখিব লাগে সেইকাৰণে আজি ভাবিলো এইটো ব্ৰেকফাষ্ট বনাওৰ লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰো আৰু এইফালে দেখিছেনে মই কি ধুনীয়াকে বেলি লৈছো এতিয়াও কিন্তু নকব আগতে এই ভাৰতৰ মেপখনৰ নিচিনা হৈছে বুলি দেখিছে ইমান ধুনীয়াকে মানে গুল গুল হৈছে মোৰ নিজৰে দেখি ভাল লাগি গৈছে কিন্তু Oh my god! Wow! আৰু এতিয়া বেলি হৈ গৈছে তো গৰম গৰম তাৱাত দি দিলো মানে আজি শুকান ৰুটি বনাম পুৰি চব্জি পুৰিনো কিমান খাই থাকে এইবিলাক গেছো কৰে তো ভাবিলো শুকান ৰুটিয়ে বনাও তো এতিয়া ৰুটি বনাই হৈয়ে গৈছে আৰু দুটামান ৰুটি বনাবলৈ বাকী আছে তো বনাই লৈছো তো এয়া হৈ গ'ল ৰুটি আৰু এইফালে দেখিছা আমাৰ লিঅ কুমাৰ আৰু মিমি কুমাৰী সিহঁতে মানে মই পাকঘৰ সোমালে সদায় ৰখিয়ে থাকে খাবলৈ আৰু এইফালে ৰেডি কৰি ললো অমিতা ককাইদেউ আৰু কল ভিন্দৌ क्या बोला तूने? তো এতিয়া কাটিবলৈ লৈছো ধুনীয়াকে কাটি লৈছো আৰু অমিতাৰ কিন্তু এটা কথা আছে যে অমিতাৰ এই আঠাটো কেনেবাকে চকুত লাগিবলৈ হলে সেইটো কিন্তু বহুত ভয়ানক হয় আৰু যি নহওক ভালকে কাটি ল'ব সদায় মই যেনেকে কাটিছো একদম তেনেকে কাটিব ভালকে ধুই পখালি আৰু পিছে অমিতাটো আমাৰ ঘৰৰে হয় আপোনালোককতো আগত দেখাইছো অমিতাৰ গছ আমাৰ ঘৰতে আছে কলটো কিন্তু কিনা হয় দেই এইটো ঘৰৰ নহয় বাৰু এতিয়া কাটি ললো অমিতাৰ গুটিখিনি চাইডকে ৰাখি ললো বাৰীতে ভালকে আকৌ সিঁচি দিব লাগিব তেতিয়াহে আকৌ এজোপা ঠাই আৰু 3 জোপা মান অমিতা গছ হৈ যাব আৰু অমিতা কাটি মেলি এইফালে হৈ গৈছে আৰু এতিয়া মিক্সিতে অমিতাখিনি দি দিম তো আপোনালোকে চাই আছেনে বাৰু মই কি বনাইছো চাই থাকক দেই তেতিয়াহে ভালকে শিকিব পাৰিব আৰু খাব পাৰিব ঘৰতে বনাই বাকী সকলোকো খুৱাব পাৰিব আৰু এইফালে দেখিলে নহয় অমিতাখিনি মই ধুনীয়াকে কেনেকে কাটি ললো আৰু এতিয়া কলৰ বাকলি গুচাই লৈছো কলটো বাকলি গুচাই কলটো ধুনীয়াকে কাটি ল'ম এইফালে দেখিছে নহয় কাটি লৈছো কলটো তো এতিয়া হৈ গৈছে মিক্সিত গাখীৰটো দিবলৈ পাহৰিছিলো গাখীৰটো মেইন গাখীৰটো নিদিলে আধৰুৱা হৈ থাকিব তো গাখীৰ দি দিলো তো আপোনালোকে ধৰিব পাৰিছেনে নাই বাৰু মই কি বনাব লৈছো আজি তো আজি বনাবলৈ লৈছো মানে অমিতা আৰু কল দি শ্বেক বনাম আৰু এইফালে মিক্সিত পিচি ললো আপোনালোকেতো মেংগো শ্বেক খাইছে বানানা শ্বেকো খাইছে তো আজি মই ভাবিলো অমিতা আৰু বানানা এনেকে অমিতা আৰু কল মিক্স কৰি শ্বেক বনাই দিওঁ তো এইফালে ঠাণ্ডা ঠাণ্ডা বাকি লৈছো দেখাতো মেংগো শ্বেকৰ নিচিনাই হৈছে কাৰণ অমিতাটো পকা আছিলে যে আৰু এইফালে ওপৰতে ড্ৰাই ফ্ৰুটছ মানে খিচমিচ দি দিলো আৰু এতিয়া আমাৰ ব্ৰেকফাষ্টটো ৰেডি কৰিছো দেই এইফালে ৰুটি দুটা লৈছো আৰু বইল ডিম লৈছো বইল ডিম বাৰু কাৰ কাৰ প্ৰিয় কমেণ্টত জনাবচোন মোৰ কিন্তু খুবেই প্ৰিয় দেই আৰু এইফালে দেখিলে আমাৰ আজি ব্ৰেকফাষ্টটো ৰেডি হৈ গ'ল এনেকুৱা এটা ব্ৰেকফাষ্ট যদি ৰাতিপুৱা টাইমত পেটত পৰে তো পেট ঠাণ্ডা কিয় নহ'ব কওকচোন আৰু লগতে কিয় আপুনি হেল্ডি হৈ নাথাকিব বাৰু কওকচোন লগতে নিজৰ পৰিয়ালটো হেল্ডি হৈ থাকিব আপোনাৰ তো আজিৰ ব্ৰেকফাষ্টটো এয়াই আছিল যিটো আপোনালোকৰ কাৰণে আগবঢ়ালো নিজেও খাওক নিজৰ পৰিয়ালটোকো খুৱাওক আৰু মই কৈছো আপোনালোকৰ ঘৰতো যদি অমিতা বেয়া পোৱা মানুহ আছে তেওঁলোকো অমিতাৰ প্ৰেমিক হৈ পৰিব বাৰু যি নহওক আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই বাই